নমস্কাৰ, বহুদিন বিৰতিৰ পিছত লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা অন্য ভিডিঅ'। 2026 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনা অৰ্থাৎ আজি এদিনৰ আগতেই কুমাৰ ভাস্কৰ বৰ্মা দলং উদ্বোধন কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু সেই দলংখনৰ পৰাই এটা ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। চাওকচোন কি সুন্দৰ এখন দলং। এই দলংখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ মাজত আছে, ফেঞ্চি বজাৰ নিচেই কাষতে। গতিকে গুৱাহাটীলৈ আহিলে নিশ্চয় এইখন দলং দেখিব পাব। দেখা পাইছে কি সুন্দৰ এখন দলং, এটা বেলেগ ধৰণৰ ডিজাইন কৰা হৈছে। দেখা পাইছে দলংখন আমি যে ফিল্মবিলাকত দেখোঁ, মুম্বাইত ধৰ এনেকুৱা ব্ৰিজবিলাক থাকে তেনেদৰে। চাওক কি এটা সুন্দৰ পৰিৱেশ, বা সকলোৱে ফটো তুলি আছে। মাই গড, বেলেগ এটা লুক হৈছে দেই। এইটো চাইডে আছে উত্তৰ গুৱাহাটী আৰু এইফালে আছে গুৱাহাটী। অসমীয়াৰ জাপি ডিজাইন কৰা হৈছে। এইখনে হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ 6 লেনযুক্ত ব্ৰিজ। গতিকে বনাই থাকোঁতে ভিডিঅ' বনাইছিলোঁ, আপোনালোকে নিশ্চয় চাইছিলে। আজি সম্পূৰ্ণ হ'ল। গতিকে মই আছোঁ এই 6 লেনযুক্ত ব্ৰিজখনৰ ওপৰত, চাব পাৰে। গতিকে এইখনে আছিলে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ব্ৰিজৰ পৰা এটি ভিডিঅ'। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, লগতে 4জনক দেখাত সহায় কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি। দেখা পাইছে কি ধুনীয়া। আজিৰ দিনটো সঁচাকৈ মনত ৰাখিব লাগিব। আজি হ'ল 17 ফেব্ৰুৱাৰী 2026 চনৰ 17 ফেব্ৰুৱাৰী দিনটোতে আজি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলংখনৰ ওপৰত ভৰি থৈছিলোঁ। দেখা পাইছে। বৰ্তমান ব্ৰিজৰ ওপৰেদি যান বাহন যাব দিয়া নাই। চাওক, এখন 6 লেনযুক্ত দলং। এইফালে আছে 3টা লেন আৰু ইটো চাইডে আছে 3টা লেন। ৱাহ, বেলেগ পৰিৱেশ সঁচাকৈ দেই। সুন্দৰ এখন ব্ৰিজৰ ভিডিঅ' আপোনালোকক দেখালোঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম। তেতিয়ালৈকে সকলোকে বাই বাই।